মাজত মাত্ৰ 2টা দিন গাঁওখনৰ শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে সকলোৱে মন প্ৰাণ দি সোণালী জয়ন্তী বৰ্ষ সাফল্যমণ্ডিত কৰি তুলিবলৈ যথেষ্ট শ্ৰমদান দিছে। অহা 9, 10 আৰু 11 জানুৱাৰীত 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সোণালী জয়ন্তী বৰ্ষত অসমৰ দুগৰাকীকৈ জনপ্ৰিয় কণ্ঠশিল্পীয়ে সংগীত পৰিৱেশন কৰিব। অন্যহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধা জনোৱাৰ ব্যৱস্থা হাতত লৈছে গাঁওবাসীয়ে। সোণালী জয়ন্তী বৰ্ষত সকলো ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে গাঁওখনৰ ৰাইজে। সম্প্ৰতি গাঁওখনৰ চৌদিশে গুঞ্জৰিত হৈছে এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন। আমাৰ হাতত কিছু ভাষ্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। মই অনলাইন বিশ্লেষৰ হৈ আপোনালৈ মই মোৰ নমস্কাৰ জনাইছোঁ আৰু গোটেই কাকলগাঁওবাসী হৈ মই নমস্কাৰ জনাইছোঁ। আপোনালোকৰ সেৱাৰ কাৰণে আমি শ্ৰদ্ধা জনাইছোঁ। হয়, আমাৰ 1975 চনতে যি কাকলগাঁও ইপাৰ সিপাৰৰ মাজত মৰণৈৰ বুকুতে যি ৰূপালী সংঘ প্ৰতিষ্ঠা হ'ল, আজি আহি ৰূপালী মানে সোণালী হ'ল। আৰু সোণালী হৈ আজি 50 বছৰ ভৰিত অতিক্ৰম কৰাৰ লগে লগে আমাৰ গোটেই গাঁৱৰ ৰাইজ আৰু গাঁৱৰ যুৱকসকলে মানে সোণালী জয়ন্তী উদযাপন কৰিবলৈ প্ৰস্তুতি ল'লে। আৰু আমি গৌৰৱেৰে কৰিব পাৰোঁ যে আমি অন্যত ক'তো সংগ্ৰহ নকৰাকৈ আমাৰ গাঁৱৰ ৰাইজেই মানে কি হৈছে অৰ্থ সংগ্ৰহ কৰি আমি এই বৰ্তমান অৱস্থালৈকে আমি আনিছোঁ। ইতিমধ্যে আমাৰ পেণ্ডেল হৈ গৈছে, সকলোখিনি যোগাযোগৰ হৈ গৈছে। জুবিন গাৰ্গৰ গেলাৰী ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় হৈ গৈছে। মূল তোৰণ হৈছে, গোটেই গাঁওখনৰ গছনিবিলাক আৰু ধুনীয়াকৈ সজাইছে, চূণ দিছে, দলংখনো ধুনীয়াকৈ সজাইছে। আৰু গাঁৱৰ গোটেই আমাৰ মহিলাসকলে ইতিমধ্যে পিঠা পনা বনাই সাজু হ'ল আলহীক আপ্যায়নৰ কাৰণে। ল'ৰাবিলাকে যুৱকসকলে দিনে ৰাতি খাটিছে। আমি বিশেষকৈ মানে ইয়াত কোনো মজুৰি দি পেলাই আমি অন্য মানুহক লগোৱা নাই। দিনে ৰাতি আমাৰ গোটেই ডেকা ল'ৰাবিলাকে আচলতে দিনে ৰাতি খাটি পেলাই মানে হৈছে এই পৰ্যায়ত পাইছেহি। ইতিমধ্যে আমাৰ অতিথিসকলৰ নিমন্ত্ৰণ সম্পূৰ্ণ হৈ গৈছে। তেখেতলোকে সম্পূৰ্ণভাৱে আমাৰ ইয়ালৈ আহিম বুলি পেলাই কথা দিছে। ইতিমধ্যে দুখেৰেই জনাওঁ যে জুবিন গাৰ্গৰ লগত আমাৰ চুক্তিটো হৈ গৈছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি তাৰ পৰা গোটেই কলাবাৰীবাসীয়ে আচলতে তাৰ পৰা আমি আচলতে দুখ পাইছোঁ। কিন্তু ইতিমধ্যে নীল আকাশৰ সম্পূৰ্ণ হৈ গৈছে। অসমৰ সুযোগ্য সন্তান আৰু অসমৰ শেহতীয়াভাৱে আধুনিক গীত সকলো গীততে পাৰদৰ্শী নীল আকাশ 11 তাৰিখৰ দিনা মূল মিটিঙৰ দিনা তেখেত আহিব। আৰু ভাল লগা কথা যে তৰালী শৰ্মাই 10 তাৰিখৰ দিনা ৰাতিলৈ আমাৰ এই অনুষ্ঠানত